গাইজ, কি খবৰ? সকলো কেনে আছে? নিশ্চয় ভালে আছে। প্ৰথমতে আপোনালোকে কৰিলে বহুতে দেখি পেলাই ভাবিছে যে ৰাইনাৰ নহয় চুলি কোচা ছুটি হৈ গ'ল। হয়, মই চুলিখিনি কাটি দিলোঁ। কিয়নো জানেনে? ভাল লাগিছে নাই বাৰু কওকচোন? ছুটিকৈ কাটি দিলোঁ এইকাৰণে, কাৰণ মই যিহেতু স্পৰ্টছৰ মানুহ আৰু কাৰাটেৰ কৰা মানুহ, গতিকে চুলি দীঘল কৰি ৰাখিলে বহুত প্ৰব্লেম হয়, মেইনটেইন কৰিব নোৱাৰোঁ, অসুবিধা হয়, ঘামি যায়। আৰু যিহেতু দিনটো বাহিৰতে থাকোঁ, ধূলি লাগে স্কুটাৰত, সেইকাৰণে কাটি দিলোঁ। আৰু এতিয়া আজি ভিডিঅ'টো বহুত স্পেচিয়েল হয় আপোনালোক সকলোৰে কাৰণে, আৰু বিশেষকৈ মহিলাসকলে বিৰাট এইটো ভাল পাব, আৰু ছোৱালীসকলেও ভাল পায়, ল'ৰাইও ভাল পায়। গতিকে ব'লকচোন, মই একো নকওঁ, আপোনালোকক দেখুৱাওঁ আৰু একেলগে মজাটো ল'ম। বেটি কি কৰি আছা? কি কষ্ট কৰিছা? কিবা মোৰ কাৰণে কিবা ৰেডি কৰিছা নেকি? আহকচোন ৰাইজ, চাওক তাইক কি কৰিছে। এইয়া এইটো দেখিছেনে? সকলোৱে চিনি পাইছে চাগে। ৱাও, এইটো হৈছে ৰবাব টেঙা বুলি কওঁ আমি। আৰু এইটো এজনী বেটীয়ে ৰেডি কৰি আছে। বহুতে কয় ৰবাব টেঙাটো দুৰ্গা পূজাৰ পিছত খাব লাগে, কিন্তু যিহেতু ওলালেই বজাৰত, মই ৰ'ব নোৱাৰিলোঁ, তো মই দেখা পাই লৈ আহিলোঁ দুটা, আৰু মই বাকলি চাকলি গুচাই দিলোঁ ওপৰখিনি। এতিয়া চেবিয়ে ৰেডি কৰি আছে, আৰু এতিয়া তাই প্ৰথমতে গুচাই আছে এইখিনি ধুনীয়াকৈ। তাৰপিছত ইয়াত কি দিবা? ভোট জলকীয়া ন? নৰ্মেল জলকীয়া দিব, ভোট জলকীয়াও আছে। তাৰপিছত ধনিয়া কাটিব, তাৰপিছত ধুনীয়াকৈ নিমখ চিমখ দি অকণমান মিঠাতেল অকণমান দি পেলাই এইখিনি ৰেডি কৰা হ'ব। আৰু সেয়ে, আৰু এইফালে আমাৰ ৰাইজ বহি আছে। শুনা, আৰু বতৰটো ডাৱৰীয়া কৰিছে আজি, একেবাৰে মানে পূৰা ঠাণ্ডা আহিলে আৰু মিলি গৈছে। ৰবাব টেঙা যেতিয়া ওলাল, ঠাণ্ডা আহিলে। আপোনালোকে কিন্তু এতিয়া অলপমান নিজৰ শৰীৰটো যত্ন ল'ব, ঠাণ্ডা নচলাব। আৰু আটাইতকৈ ডাঙৰ কথা, ৰবাব টেঙাটোৰ বিশেষত্বটো কৈ দিওঁ। ৰবাব টেঙা খাবই লাগে, একচুৱেলি ভাদ মাহত খায় মানুহে, আৰু এইকাৰণে খায়, ৰবাব টেঙা খালে মানে যি কৃমি হয়, মানুহৰ পেটত কৃমি হয়, বিশেষকৈ সৰু ল'ৰা ছোৱালী হয়, ডাঙৰৰো হয়। গতিকে সেই কৃমিখিনি মানে পেটত থকা বিভিন্ন বীজাণুবিলাক এই ৰবাব টেঙা খোৱাৰ বলত ভাল হৈ যায়। গতিকে আমি সৰুকালৰ পৰাই ৰবাব টেঙা খাই আহিছোঁ, মাহঁতে আমাক কৃমি হয় কাৰণে খুৱায়। আৰু লগতে হেমগ্ল'বিন যথেষ্ট বেছি ইয়াত আছে, আৰু যি কাৰণত ছোৱালীসকলে, মহিলাসকলে সকলোৱে খাব লাগে। আৰু লোভীয়া বস্তু এটা, টেঙা বুলিলেই জিভাৰ পানী পৰি যায় সকলোৰে। বহুতৰ চাগে চোৱাৰ লগে লগে জিভা পানী পৰিছে। এতিয়া আপোনালোকে অকণমান জিভা পানীখিনি কণ্ট্ৰল কৰক, তাৰপিছত অলপ পিছত আমি ৰেডি কৰি খাই পেলাই দেখুৱাই আছোঁ। ৰেডি কৰালৈকে তুমি ৰবাব টেঙাৰ সৈতে থকা কাহিনীবোৰ কোৱাচোন। সৰু থাকোঁতে শুনিছিলোঁ তোমালোকে বোলে ফুটবল বনাইছিলা। সেইটো কাহিনীটো ফুটবল নাপাইছিল, সেইকাৰণে আগতে আমি বস্তুৱেও বহুত পৰিপূৰ্ণভাৱে গুৱাহাটীখন, মই যিহেতু গুৱাহাটী ছোৱালী, গুৱাহাটীৰ কথাই ক'ম, অজস্ৰ বস্তু আছিলে গুৱাহাটীত। সকলোৰে ঘৰে ঘৰে তামোল, পাণ, ৰবাব টেঙা থাকেই, নাৰিকল থাকেই, তামোল থাকেই, কৰ্দৈ থাকে, বিভিন্ন কঁঠাল। তো যিহেতু আগতে আমাৰ খেলা বস্তুবিলাক ঘৰুৱা বস্তুৰ দ্বাৰাই হৈছিলে। যেতিয়া আমি ফুটবল খেলিব মন যায়, তেতিয়া আমি চিধা কাৰোবাৰ বাৰীলৈ যাওঁ, জাক পাতি, আৰু প্ৰত্যেকৰ ঘৰত যিহেতু থাকে, বহুত ৰবাব টেঙা তলত পৰি পৰি গেলি থাকে, কোনো নাখায়। আৰু আমি তেতিয়া সেই ৰবাব টেঙাবোৰ জেওৰা পাৰ হয়, আগতে ৱাল নাছিলে, জেওৰা আছিলে, জেওৰা পাৰ হয় আমি সকলোৱে পৰি থকা ৰবাব টেঙা লৈ আহোঁ, আৰু দুটামান গছত থকাও ছিঙি আনো খাবৰ কাৰণে খেলাৰ পিছত। আৰু সেইবোৰ আনি আমি ফিল্ডত আমি ফুটবল খেলিছিলোঁ। গতিকে আজিৰ যুগতো সেইটো নহয়। আজিৰ যুগত প্লাষ্টিকৰ যুগ, পলিথিনৰ মানে কি এইবিলাক আৰু প্লাষ্টিকৰ বস্তুৰ পৰা তৈয়াৰ কৰা বল, এইবিলাক বস্তুৰ দ্বাৰা আজিকালি মানুহে খেলে। বিভিন্ন সাজত বনায়, বিভিন্ন আকাৰত বনায়, ৰং দিয়ে, ধুনীয়াকৈ আকৰ্ষণ কৰি পেলাই দিয়ে, ল'ৰা ছোৱালীয়ে কিনে, খেলে।
আৰু তাৰ সেইটোৰ লগত আগৰ সেইটোৰ নেচাৰেল এইটোৰ লগত কোনো সম্পৰ্ক নাই আৰু আগৰ যিটো আছিলে ভাল আছিল নে সেই দিনবোৰ সঁচাকৈ বহুত ভাল আছিলে আৰু আমি যি কৰিছিলোঁ যি খাইছিলোঁ একেলগে দলে বলে খাইছিলোঁ আৰু বহুত বেছি মনত আনন্দ মানে হৈছিল আৰু তাৰপিছত খোৱাৰ পিছত দুপৰীয়ালৈকে মাহঁতে যেতিয়া বিচাৰি নাপায় তেতিয়া চেকনিলৈ আমাক বিচাৰি আহে চব পলাওঁ আৰু যাক পায় ঠিকছে পিটি পেলাই লৈ যায় চবেই পিটন খাইছিলে চবেই আগৰ যুগত পিটন খায়েই তাৰপিছত ধামাধুম পলাওঁ ঘৰত গৈ পেলাই মাহঁতে টানি আজুৰি ধৰি বান্ধি গা পা ধুৱাই চাবোন মাৰি তাৰপিছত ভাতকেইটা খুৱাই পেলাই শুবলৈ দিয়ে গতিকে ৰাইজ অকণমান দেৰি ৰওক আমি টেঙাখিনি ৰেডি কৰি দিওঁ তাৰপিছত দেখুৱাই আছোঁ এইয়া চেবিয়ে ৰবক টেঙাখিনি গুচালে গুচাই এতিয়া জলকীয়া কাটি আছে মোৰ দেখি একদম লোভ লাগিয়ে গৈছে ধনিয়া কাটিলা জলকীয়া কাটিলা এতিয়া ইয়াত নিমখ দিব চেবিয়ে আৰু মজাছে তেল চেল দি সানিব লাগিব এতিয়া নিমখ ক'লা নিমখ দিব লাগিছিলে লগত এতিয়া টেষ্টটো আৰু ভাল লাগে এয়া এতিয়া নিমখ চেবিয়ে মানে নাহানে হাতত জ্বলা জ্বলা লাগিব যে ভয় কৰে ইয়াতে মিঠাতেল দিলা নাই তোমাকে সুধিছোঁ দিলে দিলোঁ। অঁ বাছ এইয়া ৰাইজ এতিয়া খাব আৰু পানী পৰিছেনে জিভা পানী পৰি গৈছে মানে বেয়াকৈ অলপমান হেঁচি দিব লাগে তেতিয়া মানে এইটো একদম কমপ্লিট ৰঙাটো নহয় অলপ সৰু ফুটীয়া ৰবক টেঙাটো মিক্স আছে মিক্স ৰঙা আৰু বগা মিক্স দেখিবলৈ কিন্তু বৰ ধুনীয়া লাগিছে দেই ৱাও এতিয়া আমি দুজনীয়ে প্লেটত চাওকচোন এইখিনি এতিয়া আমি দুজনীয়ে ল'ম ৱাও এইবোৰ খাব লাগে আমাৰ আজি বা ঢেৰ লৈছা দুখন প্লেট চব প্লেটখন আজি ঢেৰ খাম এতিয়া খাই দেখুওৱা ৰাইজ এতিয়া মই অকণ খাই দেখুৱাওঁ খাবা নেকি চুনো চৰ্দি লাগিছে চৰ্দি লাগিলে খালে ভাল হৈ যাব মেকুৰীনো ক'ত ৰবাক টেঙা খাব এতিয়া মই খাই দেখাই আছোঁ দেই গোন্ধটো শুঙাচোন কেনেকুৱা লাগিছে এটা কেঁচা মিঠাতেলৰ গোন্ধ পূজাৰ আগতে খালা পূজাৰ আগত টেঙা খালে কি হয় একো নহয় ভাল পূজাৰ আগতেতো খাই কমলা ওলাব এতিয়া কমলা ৰবক টেঙা মিক্স কৰি সেইটোতো খাবলৈ আছেই কমলা ৰবক টেঙা মিলাই মা এনেও সৰুকালৰ পৰা বহুত চটৰি হয় টেঙা চেঙা খাই খুব ভাল পায় মজা একচুৱেলি এইটো চৰ্দি কাহ হৈ থাকিলেও খাব লাগে মই পাহৰি গৈছিলোঁ ক'বলৈ চৰ্দি কাহ হৈ থাকিলেও এনেকৈ খালে চৰ্দি কাহ একদম ভাল হৈ যায় কফটো মানে পকি যায় যদি উশাহ ল'ব পাৰে নাই কফটো পকা নাই তেতিয়া টেঙা খাই দিব লাগে টেঙা নেকি টেঙা নহয় উৎপাত মিঠা নহয় তাৰমানে দুৰ্গা পূজাৰ পিছত কিয় খাব কয় জানা দুৰ্গা পূজাৰ পিছত পূৰা মিঠাটো হৈ যায় পকি যায় ফুলকৈ পকি যায় কিন্তু এইটো নহয় যে খাব নোৱাৰে ভালেই খাব কেনে দেই বঢ়িয়া আপোনালোকেও খাব মজা লাগে আৰু কলপাত দুখনমান হ'লে মজা লাগিলেহেঁতেন কিন্তু যিহেতু আমি ফ্লেটত থাকিব উপায় নাই কলপাতটো পাম আৰু টেৰেছত আছিলে কিন্তু এইকেইদিন ৰ'দ দিওঁতে গোটেই কলজোপা টাবত মানে শুকাই গৈছে এতিয়া আকৌ হ'ব নেক্সট পাৰিলে কলপাতত খাই দেখুৱাম